হেল্ল' এভৰিৱান, আসাম পুলিচৰ বাবে মই এটা বহুত গুৰুত্বপূৰ্ণ ৰিজনিঙৰ কুৱেশ্যন লৈ আহিছোঁ। দিয়া আছে কুৱেশ্যনত সোধা গৈছে যে 19ৰ পিছৰ সংখ্যাটো কি হ'ব। এতিয়া আমি 3 আৰু 7ৰ ডিফাৰেঞ্চটো চেক কৰিম। 3 আৰু 7ৰ ডিফাৰেঞ্চটো হ'ল 4 আৰু 7 আৰু 13ৰ ডিফাৰেঞ্চটো হ'ল 6 আৰু 13 আৰু 19ৰ ডিফাৰেঞ্চটো হ'ল 6। গতিকে সকলোবোৰ সংখ্যাৰ ডিফাৰেঞ্চ একে নহয়, তেনেহ'লে আমি বেলেগ ফৰ্মুলা ইউজ কৰিম। যিহেতু সকলোবোৰ সংখ্যা হ'ল অখণ্ড সংখ্যা, 3 এটা অখণ্ড সংখ্যা, 3ৰ পিছত 5 আহে অখণ্ড সংখ্যা, 5ৰ পিছত 7 আহে আৰু 7ৰ পিছত 11 আহে আৰু 11ৰ পিছতহে 13 আহে। যিহেতু এতিয়া আমি গম পালোঁ, যিহেতু অখণ্ড সংখ্যাবোৰ এটা বাদ দি কেনে আন এটা সংখ্যা দিয়া আছে। এতিয়া আমি চাব লাগে 19ৰ পিছৰ অখণ্ড সংখ্যাখন কি হ'ব। আমি জানো যে 19ৰ পিছৰ অখণ্ড সংখ্যাটো হ'ল 23। 23ৰ পিছৰ অখণ্ড সংখ্যাটো কি হয়, সেই সংখ্যাটোৱে কাৰেক্ট এনচাৰ হ'ব। 23ৰ পিছত 29 হয়। এতিয়া আমি চাব লাগিব কোনটো অপশ্যনত 29 আছে। অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ হ'ব।